অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ নতুন লিষ্ট আহি গৈছে। যিহেতু অৰুণোদয় আঁচনিৰ পইচা ২০ ফেব্ৰুৱাৰী তাৰিখে সকলোৰে একাউণ্টত ৮,০০০ টকাকৈ সোমাই যাব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ লিষ্টটো কেনেকৈ চেক কৰিব আৰু কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কি EKYC সম্পূৰ্ণ কৰিব লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰিব লাগিব নেকি? মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যিহেতু ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত ৮,০০০ টকাকৈ সোমাই যাব। এতিয়া কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা নোসোমায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিহেতু ২০ ফেব্ৰুৱাৰী তাৰিখে প্ৰায় ৩৭ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাকৈ লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰিব লাগিব নেকি? এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কোনো ফৰ্ম জমা কৰিব নালাগে। যেনেকুৱাকৈ আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে ১,২৫০ টকাকৈ, অট'মেটিকলি কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব। এতিয়া আপোনালোকে ইয়াত কোনো বেলেগ ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব। এতিয়া খালি আপোনালোকে এটা বস্তু চেক কৰিব লাগিব। এতিয়া কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব? যিসকলে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু নাম এপ্ৰুভ হৈছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সকলোৰে একাউণ্টত কিন্তু একেলগে অৰুণোদয় আঁচনিৰ পইচা ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকা সোমাই যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে আৰু ইয়াত ফৰ্ম কোনো জমা কৰিব লাগিব নেকি? এতিয়া কিন্তু আপোনালোকে খালি ইয়াত EKYC কৰিব লাগিব। এতিয়া কিন্তু সকলোৰে EKYC কৰিব নালাগে। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, যদি আপোনালোকৰ বেংকৰ একাউণ্টটো বন্ধ হৈছে অথবা আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড অথবা DBT লিংক নাই, সেইসকল একাউণ্ট কিন্তু EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু আপোনালোকৰ একাউণ্টটো এক্টিভ আছে, তেনেহ'লে কিন্তু আপোনালোকে ইয়াত আৰু একো EKYC সম্পূৰ্ণ কৰিব নালাগে। যিসকলৰ একাউণ্ট বন্ধ হৈ গৈছে বা DBT লিংক নাই, আধাৰ কাৰ্ড লিংক নাই, সেইসকল একাউণ্ট EKYC সম্পূৰ্ণ কৰিব লাগিব। নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া কিন্তু সকলোৰে EKYC সম্পূৰ্ণ কৰিব নালাগে আৰু আপোনালোকে ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে ইয়াত কোনো ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি ২০ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব। আপোনালোকে একো চিন্তা কৰিব নালাগে। এইবাৰ কিন্তু প্ৰায় ৩৭ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা লাভ কৰিব ২০ ফেব্ৰুৱাৰী তাৰিখে। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈছে। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম।